হেল্ল' গাইজ, আজি আপোনালোকক দেখাম হানি চিলি পটেটো। তো হানি চিলি পটেটো কেনেকৈ বনাই ৰেষ্টুৰেণ্টত তাকে চিম্পলকৈ দেখাই দিওঁ। তো এয়া ধুনীয়াকৈ মই আলুটো লম্বা লম্বা কৰি কাটি লৈছোঁ। তাৰপিছত দিছোঁ কৰ্ণফ্লাৱাৰ। মানে কৰ্ণফ্লাৱাৰটো দিয়া কিয় যায় আপোনাৰ ক্ৰিস্পিৰ কাৰণে। তো তেতিয়া মানে কি আপোনাৰ ক্ৰিস্পি থাকিব কৰ্ণফ্লাৱাৰ দিয়াৰ পিছত। কৰ্ণফ্লাৱাৰটো যেতিয়া মানে দিয়া যায় তো অকণমান পানী ইউজ কৰি দিব, যাতে মানে কি আপোনাৰ কৰ্ণফ্লাৱাৰটো লাগি ধৰে আলুটোত। ঠিক তেনেকৈ মানে কি পানীটো দিয়াৰ পিছত হাতেদি ইউজ কৰিব নালাগে, তো জোকাৰি দিব। তেনেকৈ ইপিনে মোৰ ফায়াৰটো পূৰা হিট হৈ আছে। তাৰপিছত ইপিনে ননষ্টিকো পূৰা হিট হৈ আছে। ধৰক ননষ্টিকক অকণমান অইল দি দিলোঁ। অইলটো দিয়াৰ পিছত যিটো আপোনাৰ জিঞ্জাৰ গাৰ্লিক পেষ্টটো মানে বেলেগে ধৰক জিঞ্জাৰ গাৰ্লিক চবটো ইউজ কৰিব পাৰে, একো নাই। তো আমাৰ মানে কি যিটো পেষ্টটো ইউজ কৰোঁ, জিঞ্জাৰ গাৰ্লিক চবটো নাছিলে, তো সেইটো কাৰণে পেষ্টটো ইউজ কৰিলোঁ। তো চাই দিয়ক ধুনীয়াকৈ পেষ্টটো দিয়াৰ পিছত অকণমান ট'ষ্ট কৰিব লাগে। তাৰপিছত দি দিম ইয়াতে আপোনাৰ যিটো অনিয়ন, চপ অনিয়ন আৰু চপ কেপচিকাম, চব এনেকৈ ধুনীয়াকৈ সৰু সৰু কাটি ল'ব। দিয়াৰ পিছত অকণমান তাৰপিছত ইয়াত দিব লাগিব আপোনাৰ চিলি পেষ্ট। চিলি পেষ্টটো দিয়াৰ পিছত চব বেছি নিদিব গাইজ, তো চিলি পেষ্টটো স্পাইচিৰ কাৰণে দিয়া যায়, ইমান এটা নিদিব। তাৰপিছত লগে দিছোঁ মই টমেটো কেটচাপ। টমেটো কেটচাপটো দিয়াৰ পিছত অকণমান অইল দিছোঁ, মানে আপোনাৰ এইটো জুচি টাইপ হ'ব লাগে ন। তো ঠিক তেনে হিচাপে আপোনাৰ তল অকণমান দিয়াৰ পিছত ষ্টক ৱাটাৰ দি দিলোঁ অলপ। সেইটো গাইজ যিটো আপোনালোকৰ মানে হিচাপত বনাব, যিটো আপোনাৰ চচটো বনায়। তো মানে মোৰ এক প্লেট আছে, তো সেইটো হিচাপত মই বনালোঁ। তাৰপিছত মই দিলোঁ ইয়াতে আপোনাৰ মছলাবিলাক ইউজ কৰিছোঁ। তাৰপিছত দিছোঁ পেপাৰ, এনেকৈ চাইনিজ মছলা যি দিয়ে এৰ'মেটিক, নিমখ, পেপাৰ। তাৰপিছত আপোনাৰ দিলোঁ অকণমান ভিনেগাৰ। ভিনেগাৰটো দিয়াৰ পিছত ধুনীয়াকৈ জুচি টাইপ হৈ আছে। তাৰপিছত অকণমান দি দিলোঁ হানি। এক প্লেট হিচাপত দিব গাইজ হানিটো। তো চাই থাকক। চ' ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ। আৰু যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, অকণমান ছাপৰ্ট কৰক। তো ইপিনে মোৰ ফ্ৰেঞ্চ ফ্ৰাইটো ৰেডি হোৱা নাই, হ'ব আৰু মানে 80% হৈছে। তো আকৌ অকণমান লাগিব চাগে, হয় অকণমান লাগিব। তাৰপিছত আকৌ অকণমান দিলোঁ যাতে এইটো পূৰা ক্ৰিস্পি হ'ব লাগে। তাৰপিছত ইপিনে মোৰ চচটো ৰেডি হৈ গ'ল। আপোনালোকে চাই থাকক গাইজ, স্কিপ নকৰিব। দেখিছে যে গাইজ এনেকুৱা হ'ব লাগে চচটো, পূৰা জুচি টাইপ। তাৰপিছত এইপিনে মোৰ ফ্ৰেঞ্চ ফ্ৰাইটো হৈয়ে আছে, ইয়াত দি দিলোঁ মই ফ্ৰেঞ্চ ফ্ৰাইটো ঢালি। তাৰপিছত অকণমান ইয়াতে হোৱাইট তিলটো ইউজ কৰিব, যিটো মানে বগা তিল থাকে ন, সেইটো ইউজ কৰিব। এইটো আপোনাৰ মানে ডেক'ৰেশ্যন কাৰণেও ভাল দেখি, প্লাছ মানে ফ্লেভাৰো এটা ভাল আহে হোৱাইট চিজত। এনেকৈ বনাইলোঁ, পূৰা ৰেডি হৈ গ'ল। তো এইটো মোৰ পেকিং আছে, সেই টেবুলত নহয়, কিন্তু টেবুলত হ'লে বেছি ভাল লাগে। মানে আপোনাৰ পূৰা ক্ৰিস্পি হৈ থাকে ন, পেকিং আৰু কেতিয়া খাব কেতিয়া আনিব হিচাপ নাই ন। তো